অসমৰ ক্ৰীড়া জগতত নৱতম সংযোজন আত্মপ্ৰকাশ ঘটিল অলিম্পিক ইভেণ্ট কাৰ্লিং। বৰফত খেলা বহুল জনপ্ৰিয় ক্ৰীড়া হ'ল কাৰ্লিং। ডেৰাডুনৰ প্ৰশিক্ষণ শিবিৰত অসমৰ 3গৰাকী খেলুৱৈ তথা প্ৰশিক্ষকৰ অংশগ্ৰহণ। যোৱা 25 মাৰ্চৰ পৰা কাৰ্লিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হৈছে 11 দিনীয়া কাৰ্লিং ক্ৰীড়াৰ প্ৰশিক্ষণ শিবিৰ। হিমাদ্ৰী আইচ ৰিঙত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে 16খন ৰাজ্যৰ প্ৰায় 140গৰাকী খেলুৱৈ তথা প্ৰশিক্ষকে। প্ৰথমবাৰৰ বাবে এই শিবিৰত অংশগ্ৰহণ কৰিলে অসমৰ 2গৰাকী খেলুৱৈ ক্ৰমে চিমৰান খান আৰু সজিনা খাতুনে। তদুপৰি শিবিৰত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিলে উইণ্টাৰ অলিম্পিক ইভেণ্ট কাৰ্লিং অসমলৈ অনা পাপু খানে। শিবিৰত আমেৰিকান প্ৰশিক্ষকে ক্ৰীড়াবিধৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে তেওঁক সহযোগ কৰে জম্মু কাশ্মীৰ, অৰুণাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কেইবাগৰাকীও অভিজ্ঞ কাৰ্লিং প্ৰশিক্ষকে। কাৰ্লিং খেলবিধ হ'ল বৰফৰ ওপৰত খেলা অতি জনপ্ৰিয় ক্ৰীড়া। হিমাদ্ৰী আইচ ৰিঙৰ পৰা শিবিৰৰ অভিজ্ঞতা বৰ্ণনা কৰিলে অসমৰ প্ৰশিক্ষক পাপু খানে। সকলো অসমবাসীকে এটা ভাল খবৰ জনাব বিচাৰিছোঁ যে অসমত এটা নতুন গেম আমি অসমৰ কাৰণে অসমৰ প্ৰতিটো প্লেয়াৰ্ছৰ কাৰণে আমি অসমত এটা ভাল খেল আমি অলিম্পিক ইভেণ্ট আমি আজি অসমৰ পৰা 3জন প্ৰতিনিধি লৈ আহিছিলোঁ আৰু ইয়াতে খুব সুন্দৰভাৱে এটা কেম্প চলি আছে আৰু এইটো অহা 4 এপ্ৰিললৈকে এইটো চলিব। 25 মাৰ্চৰ পৰা চলি আছিলে আৰু আমি আশা কৰোঁ যে এই খেলবিধ অসমত খুব ধুনীয়া প্ৰচাৰ আৰু প্ৰসাৰ হওক। যিহেতু এই খেলবিধ বৰফৰ ওপৰত খেলা হয়। এইখন উত্তৰাখণ্ডৰ ডেহৰাডুনত হিমাদ্ৰী আইচ ৰিঙত আমাৰ এই প্ৰশিক্ষণ শিবিৰ চলি আছে আৰু ইয়াতে অসমৰ 3গৰাকী প্লেয়াৰ্ছে ট্ৰেইনিং লৈ আছে, লগতে মই নিজেও ইয়াতে ট্ৰেইনিং লৈ আছোঁ। কাৰ্লিং ক্ৰীড়া উইণ্টাৰ অলিম্পিক গেমছৰ উপৰি খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈ আছে বুলি মন্তব্য কৰে পাপু খানে। তদুপৰি আগন্তুক সময়ত উইণ্টাৰ নেশ্যনেল গেমছত এই ক্ৰীড়া অন্তৰ্ভুক্ত হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ফেডাৰেশ্যনে। এই খেলবিধৰ নাম হ'ল কাৰ্লিং আৰু এই খেলবিধ অলিম্পিকত উইণ্টাৰ অলিম্পিকত চলি আছে। আমাৰ ভাৰতৰ এটা খুব পপুলাৰ গেম আছে খেলো ইণ্ডিয়া, উইণ্টাৰ খেলো ইণ্ডিয়াতো এই খেলবিধ আছে আৰু আমি জনামতে আমাক ফেডাৰেশ্যনে ইনফৰ্ম কৰা মতে যে ভাৰতত আৰু এবিধ খেল হয় যিটো খেলৰ নাম হয় উইণ্টাৰ নেশ্যনেল গেমছ। চ' তাতো এই খেলবিধ ইনক্লুড হ'ব বুলি আমাক ফেডাৰেশ্যনে জনাইছে। ইফালে অহা 12 অক্টোবৰৰ পৰা 18 অক্টোবৰলৈ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট অলিম্পিক গেমছৰ কাৰ্লিং ইভেণ্ট। এই প্ৰতিযোগিতাতো অসমৰ পৰা খেলুৱৈ অংশগ্ৰহণৰ আশা ব্যক্ত কৰিছে প্ৰশিক্ষক পাপু খানে। আমি আশা কৰোঁ এই খেলবিধ খুব সুন্দৰভাৱে অসমত আৰু প্ৰচাৰ প্ৰসাৰ হওক। যিহেতু আপোনালোকে সকলোৱে জানে যে এইবাৰ নৰ্থ ইষ্ট অলিম্পিক অৰুণাচল প্ৰদেশত হ'ব গৈ আছে আৰু সেই অৰুণাচল প্ৰদেশত যিটো নৰ্থ ইষ্ট অলিম্পিক হ'ব গৈ আছে সেই খেলবিধত আমাৰ এই কাৰ্লিং ইভেণ্টটো এইবাৰ হ'ব গৈ আছে। যিহেতু 12 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত অৰুণাচল প্ৰদেশত এই খেলবিধ হ'ব গৈ আছে। উইণ্টাৰ অলিম্পিক ইভেণ্ট কাৰ্লিং ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন জাগৰণৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে প্ৰশিক্ষক পাপু খানে। ৰোমাঞ্চকৰ এই ক্ৰীড়াবিধৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অলিম্পিকৰ দিশে অগ্ৰসৰ হ'বলৈ আহ্বান জনাইছে অসমত কাৰ্লিং ক্ৰীড়াৰ জনক পাপু খানে। আমি খুব আশাবাদী আৰু আমি খুব সুন্দৰ আৰু এটা পদক্ষেপ আমি বুলি ভাবোঁ অসমৰ প্লেয়াৰ্ছৰ কাৰণে। এটা খেলত স্পৰ্টছৰ এটা ৰেভলিউশ্যন আমি অসমত আনিব বিচাৰিছোঁ। চ' এই খেলবিধৰ জৰিয়তে আমি অলিম্পিকলৈকে আমি চিন্তা চৰ্চা কৰি আছোঁ যে আমি অসমৰ প্ৰতিভা অলিম্পিক লেভেললৈকে লৈ আহিব পাৰোঁ। সেয়েহে সকলো প্লেয়াৰ্ছ সকলো স্পৰ্টছ প্ৰেমীক আমি ইনভাইটেশ্যন দিছোঁ যে আহক এই খেলবিধ আমাৰ লগত ট্ৰেইনিং কৰক আৰু আগন্তুক যিবোৰ ডাঙৰ ডাঙৰ ইভেণ্ট হ'ব আমি জনামতে উইণ্টাৰ খেলো ইণ্ডিয়া এইবাৰ ডেহৰাডুনত হ'ব গৈ আছে। তাতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ আমি আমাৰ যা যোগাৰ আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰোঁ
নৰ্থ ইষ্ট অলিম্পিকতো অসমে এটা ভাল প্ৰদৰ্শন কৰিব পাৰিব যিহেতু এই খেলবিধ খুব পপুলাৰ গেম অলিম্পিকত আছেই আমি আশা কৰোঁ যে আমাৰ প্ৰতিটো প্লেয়াৰ্ছে এই খেলবিধক অসমত আঁকোৱালি ল'ব ক্ৰীড়া অনুৰাগীৰ আশা ৰাজ্যত 10কৈ গজালি মেলক উইণ্টাৰ অলিম্পিক ইভেণ্ট কাৰ্লিং ক্ৰীড়াই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত জিলিকি উঠক অসমৰ কাৰ্লিং খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034